দক্ষিণ পশ্চিম বেলতলা সাৰ্বজনীন নামঘৰ সমিতিয়ে প্ৰায় 1984 চনৰ পৰা আমি মহাপুৰুষ কেইজনৰ তিথি আমি ইয়াত উদযাপন কৰোঁ। লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, দুৰ্গা পূজা পাতোঁ, লক্ষী পূজা পাতোঁ, কালী পূজা পাতোঁ। গতিকে আমাৰ মহাপুৰুষজনৰ প্ৰতি যি শ্ৰদ্ধা আছে আমাৰ, সেই শ্ৰদ্ধাৰ প্ৰতি আমি গোটেই ৰাইজে লগ হৈ আজি এই অনুষ্ঠানটো আমি কৰিছোঁ। গতিকে ভৱিষ্যতৰ প্ৰজন্মও যাতে এইবিলাক কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আজি আমাৰ ৰঙিয়াৰ পৰা আহিছে, যিটো আমাৰ ভকত পাৰ্টি আহিছে, খুব সুন্দৰভাৱে তেওঁলোকে আমাৰ আজি এই মহাপুৰুষজনৰ গুণ কীৰ্তন গাইছে। গতিকে মই লগতে গোটেই অসমবাসীয়েও যাতে এইটো আগলৈকে ৰাখে, এনেকুৱা ধৰণৰ আমাৰ মহাপুৰুষজনৰ প্ৰতি যাতে শ্ৰদ্ধা জনায়, সেইটোৱে মই আমাৰ নামঘৰ সমিতিৰ তৰফৰ পৰা মই মানে বিশেষভাৱে অনুৰোধ জনাইছোঁ। আপোনালোকৰ এই চেনেলৰ থ্ৰুদি আজি গোটেই অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজক সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁ গুৰুজনাৰ প্ৰতি যিটো শ্ৰদ্ধা ভাৱ যাতে চবৰে থাকে সেইটো মই অনুৰোধ জনাইছোঁ। যে আমি এইটো দাসে কৈছে ইতিমধ্যে আমি 84 চনৰ পৰাই নামঘৰত ইয়াত এইটো পাতি আছোঁ আৰু আমাৰ লাহে লাহে এইটো অলপ বৰ্ধিতভাৱে অনুষ্ঠানটো পতা হয়। গতিকে আমি ভৱিষ্যতেও যাতে এনেকৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই থাকিব পাৰোঁ সেইটোৱে আশা কৰিছোঁ, কামনা কৰিছোঁ। গতিকে মোৰ ক'বলগীয়া সেইখিনি। হয়, খুব ভাল সঁহাৰি আমাৰ এই অনুষ্ঠানটোত। আমাৰ যিকোনো অনুষ্ঠান, আমাৰ এই পৰ্বই নহওক, আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি, উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আহে আৰু আমাৰ বৰঙণি যথেষ্ট আমি পাওঁ। অনুষ্ঠানটো আমি খুব ভালেই হয় আৰু আমাৰ দাসদেৱৰ নেতৃত্বত বেছি বেছি উজ্জ্বল হয় অনুষ্ঠানটো। এখেতে সকলোৱে ভাল পায় আৰু সেইকাৰণে আমি এখেতক মানে অসুখ অৱস্থাতেও আমি যাব দিয়া নাই। অসুখীয়া কিন্তু আমি এৰি দিয়া নাই, নিদিওঁ এৰি। এখেতৰ নেতৃত্ব আমাৰ অন্তৰ এইটো হ'ল এখেতৰ নেতৃত্বৰ কাৰণে। আৰু এখেত থকা বুলি ক'লে বোলে কোন চেকাতে বোলে দাস, অঁ হ'ব ভাল হ'ব।